প্ৰথমে লক্ষ্য কৰক এই মাটিৰ দমটোলৈ। মাটিৰ দমটোৰ আঁৰত আছে এটা ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। ঘৰৰ ভিতৰতো সুৰক্ষিত নহয় সাধাৰণ জনতা। নিশা ঘৰৰ ভিতৰতে দুৰ্বৃত্তই গুলিয়াই হত্যা এগৰাকী যুৱতীক। কাৰ্বি আংলং জিলাৰ ডিফুৰ 12 নং ৱাৰ্ডৰ আৰলাংলংছত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড। অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে শান্তিপ্ৰিয় কাৰ্বি আংলঙৰ ডিফু। দৈনিক বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ঘৰৰ ভিতৰতো সুৰক্ষিত নহল এবাৰ সাধাৰণ লোক। অবৈধ মাৰানস্তলৈ টিঘিল ঘেৰাই ঘূৰি ফুৰিছে একাংশ দুৰ্বৃত্তই। পাহাৰীয়া অঞ্চলটো এই বাসগৃহটোলৈ 2 মাহ পূৰ্বে আহিছিল হুকুৰী টিছপি নামৰ যুৱতীগৰাকী। যুৱতীগৰাকী ঘৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত দেনগাঁৱৰ বিবৰাত। হুকুৰী টিছপি নামৰ যুৱতীগৰাকীয়ে নিজৰ জ্যেষ্ঠ আৰু কনিষ্ঠ ভগ্নীৰ পঢ়া শুনাৰ বাবে বাস কৰিছিল এই বাসগৃহটোত। আৰু দুৰ্বৃত্তই সোমবাৰে নিশা বাসগৃহত হিন্দী খানি প্ৰৱেশ কৰি শূন্য দূৰত্বৰ পৰাই গুলিয়াই হত্যা 23 বছৰীয়া টিছপিক। 2 মাহ পূৰ্বে এই বাসগৃহটোলৈ অহা হুকুৰী টিছপিৰ পিতৃৰ ভাষ্য, কিছুদিনৰ পৰা ঘৰৰ আশে পাশে ঘূৰি ফুৰিছিল কেইজনমান যুৱক। পানী খোৱা চলেৰে ঘৰটোলৈ আহিছিল যুৱক কেইজন। তাৰপিছত ছোৱালীজনক এটা সোমাবলৈ দিছিলোঁ, ইয়াত থকা 1.5 মাহ হৈছে। তাৰপিছত 1টা বজাততো 1:15কে মোকতো খবৰ পাইছোঁ, ইয়াতো 1টা বজাত বোলে সিহঁতে মাৰাটো পিছখিনি খান্দি গ'ল। খান্দি পেলাই একজনে সোমাইছে, একজনটো ৰাস্তা মুখতে আছিলে, 2জনী আছিলে বোলে ছোৱালীকেইটা, এইকেইটা ছোৱালী। আমি একো প্ৰব্লেম নাজানো, আমিতো ক'লে ছোৱালীকেইটা ক'ব পাৰে। আগৰো আহিছিলে বোলে 2জনক। তাৰপিছত ইফালে ৰাস্তা আছে নেকি সুধিছিলে বোলে, নাই ৰাস্তা ইফালেতো নাই, ইফালে ৰাস্তা। আৰু যোগালী দিনৰো আহিছিলে বোলে পানী খাবলৈ আহিছিলে। এটাতো চলাই পিন্ধাই, এটাতো চলাই নিপিন্ধে বোলে মানুহজনক। এটা যিটো মাৰা মানুহটো সৰু, আৰু কালি অহাও এটাতো সৰু বোলে, এইটো মানে গাটো সৰু। এইফালে পিছখিনি খান্দি গ'ল বস্তু। আপোনালোক নিশা 1:45 আৰক্ষীক খবৰ দিয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী। আমি কালি প্ৰায় 1:45 মানত খবৰ পালোঁ টাইমত ৰাতি যে এটা বুলেট ইঞ্জুৰি হৈছে। তো একৰ্ডিংলি আমি আমাৰ SP ছাৰ আমি আহি পেলাই উপস্থিত হ'লোঁ। উপস্থিত হৈ আমি ইয়াতে পালোঁ যে এগৰাকী ছোৱালী হুকুৰী টিছপি, প্ৰায় 23 বছৰমান বয়স। তেওঁ আমি ইয়াতে মৃত অৱস্থাত ইয়াত আহি পালোঁ। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, গতিকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে, গতিকে আমি বিশেষ এতিয়া আমি বিস্তৃতভাৱে ক'ব নোৱাৰিম। এই হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কাৰ্বি আংলং স্বাস্থ্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম লংহাঙৰ। এটা ঘটনা যোৱা ৰাতি 1:30 যিটো ঘটনা ভাবিব নোৱাৰা ঘটনা, সেইটো মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা মই নিন্দা কৰিছোঁ যে এজন ছোৱালী আৰু তেওঁ ভৈনীয়েক 2জন আছে, ভাড়াঘৰ আছে। ৰাতি এজন মানুহ আহি, আৰু এজনটো বাহিৰতে আছে, 2জন মানুহ আহি ডাইৰেক্ট ঘৰ ভিতৰত সোমাই মুখত গুলি মাৰি শেষ ত্যাগ কৰে। কি উদ্দেশ্যত দুৰ্বৃত্তই নিশা এনেদৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হুকুৰী টিছপিক হত্যা কৰিলে তাক লৈ চলিছে এতিয়া চৰ্চা। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চলাইছে তদন্ত। এতিয়া অপেক্ষা হত্যাকাণ্ডৰ সৈতে জড়িত কি ক্লু পায় আৰক্ষীয়ে। খেৰণিৰ পৰা ধৰমবীৰ চৌহানৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ।